নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে চলিছে ব্যাপক অভিযান। ভোটাৰৰ মন জয়ৰ বাবে গাঁৱে ভূঞে সোমাই পৰিছে UPPLৰ নেতাকৰ্মীসকল। ওদালগুৰিৰ খৈৰাবাৰীত দলীয় প্ৰাৰ্থী ধৰণী বড়োৰ ব্যাপক প্ৰচাৰ অভিযান আৰু চুবুৰীয়ে প্ৰচাৰ অভিযানত নামি পৰিছে UPPLৰ প্ৰাৰ্থীগৰাকী। আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন উপস্থিত আছে। আমি পোনপটীয়াকৈ তেওঁৰ কাষলৈ যাবলৈ বিচাৰিছোঁ শেহতীয়াকৈ ওদালগুৰিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো জানিবৰ বাবে। বিটিআৰৰ নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী। এতিয়া আচলতে প্ৰতিটো দলে আচলতে নিৰ্বাচনী যি প্ৰচাৰ এই প্ৰচাৰ তুংগত তুলিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খৈৰাবাৰী পাৰিখুটীয়া সমষ্টিত আৰু এই খৈৰাবাৰী পাৰিখুটীয়া সমষ্টিত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এয়া প্ৰাক্তন বিধায়ক নাথু বড়োৰ নেতৃত্বত এই ধৰণে আচলতে চুবাই আচলতে তেখেতসকলে যি নিৰ্বাচনী প্ৰচাৰ এই নিৰ্বাচনী প্ৰচাৰ তেখেতসকলে অব্যাহত ৰাখিছে। আৰু বিশেষকৈ ক'ব লাগিব এই যিটো সমষ্টি খৈৰাবাৰী সমষ্টি এই খৈৰাবাৰী সমষ্টিটো এইবাৰ বিজেপিৰ দখলত আছিল। বাকী তিনিবাৰে আচলতে ইয়াত UPPL দল BPFৰ শাসনত আছিল আৰু যাৰ কাৰণে আচলতে ইয়াত এই সমষ্টিটো এইবাৰ কি ধৰণে কি কৌশল খটাই তেখেতসকলে আচলতে UPPLৰ দখলত আনিব পাৰে তাৰ কাৰণে মই প্ৰাক্তন বিধায়কগৰাকী আছে মই তেখেতৰ পৰা জানিম। এই সমষ্টিটো যিহেতুকে বিজেপিৰ দখলত আছিলে আৰু যোৱা যদি আমি চাওঁ 15টা বছৰে ইয়াত BPFৰ দখলত থাকিল। এইবাৰ আপোনালোকৰ দখলত আনিবৰ কাৰণে আপোনালোক সক্ষম হ'বনে? নিশ্চয়। প্ৰথমে মুছাদ্দিক ভাই নমস্কাৰ জনাইছোঁ যে যোৱা 15 বছৰ BPFৰ শাসনত আছিলে আৰু 5 বছৰ আমাৰ বিজেপিৰ MCLA আছিলে। আমি আপোনাৰ প্ৰশ্নটো পোনপটীয়াভাৱে উত্তৰ দিব পাৰোঁ। এইবাৰ আমি UPPL খৈৰাবাৰী সমষ্টিটো আমাৰ দখললৈ আনিবলৈ সক্ষম হ'ব, কাৰণ ৰাইজৰ সঁহাৰি স্বতঃস্ফূৰ্তভাৱে UPPLৰ প্ৰতি আছে। গতিকে এইবেলি আমি UPPL খৈৰাবাৰীত পৰাজয় বৰণ কৰিবলগীয়া কোনো লক্ষণ আমি দেখা নাই। ৰাইজে বহুত ভালকৈ আমাক সঁহাৰি জনাই আছে। গতিকে নিশ্চয় খৈৰাবাৰীতো আমি UPPL এইবাৰ ওলাই যাম। নিশ্চিতভাৱে আচলতে এয়া আছিল নাথু বড়ো ডাঙৰীয়া। মই পোনে এইসকল আছে ভুক্তভোগী বা এইসকল আচলতে লোক আছে গঞা লোক, এখেতসকলে আচলতে ভোটাৰ য'ত নেকি BTC প্ৰায় 26 লাখতকৈও অধিক ভোটাৰ আছে আৰু এই ভোটাৰে নিৰ্ণয় কৰিব। মই বাইদেউৰ ওচৰলৈ যাম আৰু আপোনালোকৰ ওচৰলৈ মই আহিছোঁ। আচলতে আজি এই ধৰণে বহুত নেতা আহিছে, বহুত নেতা আপোনালোকে পালে এতিয়ালৈ, কিন্তু এইবাৰ আপোনালোকে কেনেধৰণে ভাবিছে এইবাৰ? নমস্কাৰ। এইবাৰ আমি BTC এৰিয়াত প্ৰমোদ বড়ো ছাৰকে উঠাম বুলি ভাবিছোঁ। তেওঁ যিহেতু মহিলাখিনিৰ কাৰণে বহুতখিনি কাম কৰি গৈছে। অৰুণোদয়ৰ পৰা ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰতো তেওঁ বহুতখিনি কাম কৰি গৈছে। সেয়েহে এইবাৰ তেওঁ উঠিলে আমি নথৈ আনন্দিত। আৰু আছে মই লোক এখেতসকলৰ পৰা জানিম। দাদা, যিহেতুকে এই সমষ্টিটো বিজেপিৰ দখলত আছিলে যোৱা 15টা বছৰ, কিন্তু ইয়াত আপোনাৰ BPFৰ দখলত থাকিল। এইবাৰ কেনেধৰণে আপোনালোকে ভাবিছে? হয়, আমি ভাবিছোঁ এইবেলি যিহেতু আমি UPPL দলক যোৱাবেলিও আমি ভাবিছিলোঁ, কিন্তু এটা বিপৰ্যয়ৰ কাৰণেই আমাৰ সমষ্টিটো আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ। এই কাৰণেই যে বিজেপি দলে যোৱাবাৰ কেণ্ডিডেট দি তেওঁলোকে সমষ্টিটো উদ্ধাৰ কৰি লৈ গ'ল। বিগত দিনত 15 বছৰে যি কাৰ্যকাল কৰিলে BPF দলে, সেই কাৰ্যকালত আমি কোনো ধৰণৰ সন্তুষ্ট হ'ব নোৱাৰিলোঁ। এই কাৰণেই কৰ্মীসকলৰ দুৰৱস্থাৰ কাৰণে কৰ্মীসকলে খালি তেওঁলোকে নিজৰ কৰ্তব্যখিনিৰ কাৰণেই নিজৰ পকেট গৰমৰ কাৰণে লাগি থাকিলে, কিন্তু আমাৰ সমষ্টিটো বা আমাৰ গাঁও উন্নয়নৰ ক্ষেত্ৰত যিখিনি কৰণীয় কাম আছিলে, কৰিবলগীয়া কাম আছিলে, আপোনালোকে প্ৰমোদ বড়ো চৰকাৰ বিচাৰে। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক শেহতীয়া কিছু তথ্য আগবঢ়োৱাৰ বাবে।